নমস্কাৰ, আমাৰ কৰ্মবিৰতিস্থলীলৈ আজি আপোনালোকৰ তৰফৰ পৰা অহাৰ কাৰণে আমাৰ NHM-ৰ কৰ্মচাৰীসকল যোৱা 2 দশক ধৰি আমি আমাৰ নিজৰ প্ৰাপ্যৰ কাৰণে যুঁজি আছোঁ। আমি কণ্ট্ৰেকচুৱেল হিচাপে কৰ্মৰত। আমি বিভিন্ন প্ৰকাৰৰ দাবীসমূহ লৈ আমি উত্থাপন কৰি আমি যোৱা জানুৱাৰী মাহৰ 20 তাৰিখে আমাৰ প্ৰতিখন জিলাৰে আয়ুক্ত মহোদয়ৰ দ্বাৰা আমি CM-লৈ আমাৰ সন্মানীয় CM গৰাকীলৈ আমি মেমৰেণ্ডাম পঠাইছোঁ, আল্টিমেটাম পঠাইছোঁ আৰু 30 দিনৰ সময়সীমা বান্ধি দিছিলোঁ। আমি কেইবা দফা দাবী দিছিলোঁ তাতে, কিন্তু আমাক আওকাণ কৰিলে। 30 দিনৰ সীমা পাৰ হৈ গ'ল। তাৰপিছত আমি আমাৰ প্ৰতিশ্ৰুতি অনুসৰি গুৱাহাটী সচলত আমি ধৰ্ণা কৰিলোঁ আৰু সেই ধৰ্ণাস্থলীৰ পৰাই আমি আকৌ হেৰি কৰিলোঁ যে 10 দিনৰ সময় দিয়া যাক আমাৰ চৰকাৰক। 10 দিনৰ ভিতৰত যদি আমাৰ দাবীসমূহলৈ কোনো সঁহাৰি নজনায় তেতিয়াহ'লে আমি আকৌ কৰ্মবিৰতিৰ দৰে আন্দোলন আমি হেৰি কৰিম। এতিয়া আমাৰ দাবীসমূহ হ'ল, 1 নম্বৰতে আহিল যে আমাৰ বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰ যোগেদি আমি NHM-ত কৰ্মৰত যিখিনি এমপ্লয়িজ আছোঁ গোটেইখিনিক ৰাজ্যখনৰ DSS বা DME-ৰ অধীনত থকা ভেকেঞ্চিসমূহৰ বিপৰীতে বা নতুন নতুন মেডিকেল কলেজ হস্পিটেল যিবোৰ হৈছে তাতে পোষ্ট ক্ৰিয়েট কৰিয়েই হওক, সেই পোষ্টসমূহৰ বিপৰীতে আমাক নিয়মীয়াকৰণৰ ব্যৱস্থা কৰা, স্থায়ীকৰণ ব্যৱস্থা কৰা আৰু এই নিয়মীয়াকৰণ ব্যৱস্থা নোহোৱালৈকে তথা 8ম দৰমহা আয়োগ হ'বলৈ গৈ আছে, সেই 8ম দৰমহা আয়োগ মতে নিৰ্ধাৰিত দৰমহা পোৱাৰ আগলৈকে 7ম দৰমহা আয়োগৰ নিৰ্দেশনা মতে আমাক দৰমহা প্ৰদান কৰা। আৰু এই দৰমহা 2016 চনত যিহেতুকে 7ম দৰমহা আয়োগ লাগু হৈছে, গতিকে আমি বিচাৰোঁ যে 2016 চনৰ জানুৱাৰী মাহৰ পৰাই আমাৰ বকেয়া ধন 7ম দৰমহা আয়োগ মতে আদায় দিব লাগে। আৰু 3 নম্বৰ দাবীটোতো হ'ল যে আমাৰ ৰাজ্যিক কৰ্মচাৰীসকলৰ সমাহাৰত যেনেকৈ ইকুৱেল ডেথ বেনিফিট, ইকুৱেল লিভ পলিচি, ইকুৱেল হেল্থ ইঞ্চুৰেঞ্চ পলিচি, ইকুৱেল বেংক লোন ফেচিলিটি ইত্যাদি ধৰণৰ ফেচিলিটি ৰাজ্যিক কৰ্মচাৰীৰ সমাহাৰক আমাৰ NHM কৰ্মচাৰীক প্ৰদান কৰিব লাগে। এয়াই আমাৰ মূল দাবী। আমাৰ কৰ্মবিৰতি যোৱাকালি 4 মাৰ্চৰ পৰা ষ্টাৰ্ট হৈছে আৰু অহাকালি 6 মাৰ্চলৈকে চলি থাকিব। এয়া আমাৰ কেন্দ্ৰীয় কমিটিয়ে সিদ্ধান্ত ল'ব। ইতিমধ্যে অলৰেডি আলোচনা চলি আছে যে যদি আমাৰ দাবীসমূহ মানি নলয় তেতিয়াহ'লে আগন্তুক দিনত অনিৰ্দিষ্ট কাললৈকে কৰ্মবিৰতি বা গুৱাহাটী সচলত ধৰ্ণা কাৰ্যসূচী অৱলম্বন কৰা হ'ব আৰু এইটো অনিৰ্দিষ্ট কাললৈকে থাকিব।